বমেৰে নোৱাৰিলে গুলিৰে, ক'ৰবাত গুলিৰে নোৱাৰিলে মাটিৰে, ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰে। এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে। যোৱাকালি মই এটা কথা কৈছোঁ, আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই। যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল, দুৰ্গা পূজা আহিলে, দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়াল জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে। ৰাস আহিলে, ৰাসতো একে, লক্ষ্মী পূজা আহিলে, লক্ষ্মী পূজাতো একে। কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে, তাক তেওঁলোকে ধৰ্মসভা বুলি কয়। এখনো ইস্তেমা ধৰ্মসভাততো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই। তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে। আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বোম ব্লাষ্টক আদৰণি জনাইছে, তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব, তেওঁলোকৰ লিংকবিলাক চাব। কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ, তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম। এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে, কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে। আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত 14 তাৰিখে ৰিজাল্ট দিব। গতিকে ৰিজাল্ট ভাল হ'ব বুলি ভাবিছোঁ। বাকী এক্সিট পোলেতো আৰু ৰিজাল্ট নিদিয়ে, ৰিজাল্ট মেচিনে দিব। গতিকে আমি 14 তাৰিখলৈকে অপেক্ষা কৰোঁ। আৰু আজি গোটেই দেশতে এনেকৈ বোম ব্লাষ্টৰ পিছত গোটেই দেশতে এটা শোকৰ ছাঁ পৰিছে। অসমত আমি বহুত ডিফিকাল্ট ছিটুৱেশ্যনত আছোঁ। আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব। আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈয়ে হ'ব। এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। তাৰ মাজত যদি কোনোবা নাবালক আছে বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ, বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে। গতিকে ধৰক মোৰ মোবাইল আছে, মোৰ মোবাইলটো লৈ কোনোবাই কৰি দিলে, গতিকে আমি কোনোবাজনক ধৰিব লাগিব। সেইকাৰণে আমি নিৰ্দোষীক নধৰোঁ, দোষীক আমি ধৰিমো শাস্তি। এইটোৰ ওপৰত ডন বস্কোৰ পৰা আৰম্ভ কৰি বহু কেইজন ব্যক্তিয়ে তাতে মাটি দখল কৰি আছে। চৰকাৰে ইতিমধ্যেই তাৰ প্ৰতিবেদন লৈ ডিচিক একশ্যন ল'ব নিৰ্দেশ দিছে। এই মানুহসকলে হাইকোৰ্টত গৈ এটা ষ্টে লৈ ৰাখিছে, যাৰ বিৰুদ্ধে চৰকাৰে যুঁজি আছে। আৰু মই আপোনালোকক এটাই ক'ব পাৰোঁ যে ডন বস্কোৰ মাটিৰ কথা আজি নহয়, তাত সেই মাটিৰ কাৰণে জৰ্জ বৰদলৈ আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছিলে। তেতিয়াই আমি মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন কমিটি কৰি দিছিলোঁ। আৰু কমিটিখনে ডন বস্কো আৰু ওচৰৰ বহুবিলাক মাটি অবৈধ ঘোষণা কৰিছে। একশ্যন ল'ব আৰম্ভ কৰোঁতে তেওঁলোক হাইকোৰ্ট গ'ল, কিন্তু আমি হাইকোৰ্টতো কেছটো যুঁজি আছোঁ। যাৰ ওপৰত হাইকোৰ্ট কেছ নাই তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে অসমতো এভিকশ্যনৰ কাৰণে ডিচিক অৰ্ডাৰ নালাগে, আমি অৰ্ডাৰ দি থোৱাই আছোঁ যে আপোনালোকে ইলিগেল দেখিলে ভাঙি দিওঁ। সেইটোত যোৱাকালিও আমি হোজাইটো ভাঙিছোঁ। গতিকে এভিকশ্যনৰ কাৰণে ডিচিক কাৰো অনুমতি নালাগে। চৰকাৰে তেওঁলোকক গ্ৰীণ ছিগনেল দি থৈ দিছে। যি টকা পইচা লাগে, জেচিবি তেলৰ খৰচ চৰকাৰৰ পৰা ল'ব লাগে আৰু ভাঙি যাব লাগে। ষ্টে অৰ্ডাৰ থাকিলেতো নোৱাৰি, কিন্তু হাইকোৰ্টত তাক যুঁজিবৰ কাৰণে আমি এডভোকেট জেনেৰেলক লগাওঁ। আৰু কালি যে দহিকটাত হৈছিল তাতো হাইকোৰ্ট কেছ আছিলে, হোজাইত হৈছে তাতো হাইকোৰ্ট কেছ আছিলে, কিন্তু কেছবিলাক আমি জিকিও আছোঁ।